এডাল দুডাল নহয়, একেৰাহে উদ্ধাৰ কৰা হৈছে ৩৫ডাল সাপ। কলিয়াবৰৰ কৌৰিটোলৰ এঘৰ লোকৰ নৱনিৰ্মিত শৌচালয়ত উদ্ধাৰ কৰা হৈছে একেলগে ৩৫ডালকৈ সাপ। জয়নুল হক নামৰ লোকজনে নিজৰ ঘৰৰ চৌহদত শৌচালয় নিৰ্মাণৰ বাবে পেলাই থোৱা মাটিতেই কণী পাৰে ধৰা সাপে, আৰু সেই কণী ফুটিয়ে পোৱালি হ'ল এই ৩৫ডাল ধৰা সাপৰ। সাপৰ পোৱালিসমূহ দেখি আতংকিত পৰিয়ালটোৱে স্থানীয় সৰ্পবন্ধু সঞ্জীৱ ডেকাক খবৰ দিয়াত সঞ্জীৱ ডেকাই সাপসমূহ উদ্ধাৰ কৰি জয়সাগৰ দলনিত এৰি দিয়ে। আমাৰ কলিয়াবৰ জয়ন্তীপুৰত ওলাইছিলে, জয়ন্তীপুৰ চাৰিআলিত গৈ পেলাই মোক খবৰ দিছিলে ৰাতিপুৱা যে সাপ ওলাইছে আমাৰ ঘৰত, ২-৩ডাল সাপ দেখিছোঁ। পিছত মই গৈ পেলাই চালোঁ, তাত অসংখ্য সাপ, মানে আপোনাৰ ৩৫টা সাপ পাইছোঁ। আপোনাৰ এইটো আমাৰ যিটো চিক্ৰেট কিলবেক বুলি কয়, আৰু আপোনাৰ অসমীয়াত ধোৰা বুলি কয়। এইটো ধোৰা সাপ হয়, মানে অবিষাক্ত সাপ। অবিষাক্ত যদিও মানুহৰ ঘৰৰ ভিতৰত যি নতুন বাথৰুমৰ মানে আয়োজন কৰিছিলে, বাথৰুমৰ ফ্ল'ৰৰ তলত হৈছিলে। মই গৈ পেলাই চালোঁ, চাই তাৰ গাঁতৰ পৰা মই প্ৰায় আপোনাৰ ৩৫টা সাপ উদ্ধাৰ কৰিলোঁ। উদ্ধাৰ কৰি আমাৰ যি জয়সাগৰ দলনি আছে, যিহেতু পানীত থকা সাপ এইবিলাক ধৰা সাপটো, সেইকাৰণে জয়সাগৰ দলনিৰ যি পিটনি আছে, মই পিটনিত সাপটো উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ কাৰণে তাৰ যাতে বংশ বৃদ্ধি হয়, সেইকাৰণে মই জয়সাগৰ দলনিত সাপটো ৰিলিজ কৰি দিছোঁ।